ড্ৰিমছ অসমৰ এই নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টো আপোনালোকক লৈ আহিছোঁ শিক্ষা বিভাগৰ এখন কঠোৰ নিৰ্দেশনা আৰু নিৰ্দেশনাখন আহিছে গপ্তপ আছাম অফিচ অফ দ্য ইন্সপেক্টৰ অফ স্কুল ধুবুৰী ডিষ্ট্ৰিক্ট চাৰ্কুল ধুবুৰীৰ পৰা। তাৰিখ দেখিবলৈ পাইছে 24/4/2026 তাৰিখ আৰু চিঠিখন পঠাইছে টু দ্য অল HOS টিচাৰ্ছ গভ প্ৰভিঞ্চিয়েলাইজ LP UP ME MB হায়াৰ ছেকেণ্ডেৰী ছিনিয়ৰ ছেকেণ্ডেৰী স্কুল আণ্ডাৰ ধুবুৰী ডিষ্ট্ৰিক্ট। ছাবজেক্ট উল্লেখ কৰা হৈছে এটেণ্ডেঞ্চ ইন শিক্ষা সেতু এপ। যেহেতু আমি সকলোৱে শিক্ষা সেতু এপত এটেণ্ডেঞ্চ দি আহিছোঁ আৰু এই শিক্ষা সেতু এপৰ ইন টাইম এটেণ্ডেঞ্চ দিয়াৰ ক্ষেত্ৰত কিছু নিৰ্দেশনা জাৰি কৰিছে। ধুবুৰী শিক্ষা বিভাগৰ ফালৰ পৰা এইখন নিৰ্দেশনা আহিছে। ইয়াত উল্লেখ কৰা হৈছে যে পুৱা 9:10 ভিতৰত আপোনালোকে শিক্ষা সেতু এপত এটেণ্ডেঞ্চ দিব লাগিব। যদিহে আপোনালোকে পুৱা 9:10 পাছত শিক্ষা সেতু এপত এটেণ্ডেঞ্চ দিয়ে তেতিয়াহ'লে আপোনালোকৰ এবচেণ্ট বুলি গণ্য কৰা হ'ব বুলি ইয়াত উল্লেখ কৰা হৈছে। ইন্সপেক্টৰ অফ স্কুল ধুবুৰী ডিষ্ট্ৰিক্ট চাৰ্কুল ধুবুৰী। যেহেতু আপোনালোকে সকলোৱে 9:10 আগতে আপোনালোকে শিক্ষা সেতু এপৰ ইন টাইমত এটেণ্ডেঞ্চ দিব লাগিব। যদিহে আপোনালোকে 9:10 পাছত শিক্ষা সেতু এপত আপোনালোকে এটেণ্ডেঞ্চ দিয়ে তেতিয়াহ'লে আপোনালোকৰ এবচেণ্ট বুলি গণ্য কৰা হ'ব বুলি ইয়াত উল্লেখ কৰা হৈছে। যিহেতু আপোনালোকে ইতিমধ্যে পূৰ্বতেই নিৰ্দেশনা জাৰি কৰিছে যে যদিহে আপোনালোকে ক্ৰমাগতভাৱে 3 দিন যদি আপোনালোকে সময়মতে যদি এটেণ্ডেঞ্চ দিব নোৱাৰে তেতিয়াহ'লে আপোনালোকৰ এদিন দৰমহা কৰ্তন কৰা হ'ব বুলি ইতিমধ্যে পূৰ্বৰ যি নিৰ্দেশনাত জাৰি কৰা হৈছিলে। পুৱা 9:10 আগতে এটেণ্ডেঞ্চ দিবলৈ চেষ্টা কৰিব। যদি আপোনালোকে এমাহত যদি ক্ৰমাগতভাৱে 3 দিন আপোনালোকে 9:10 পিছত আপোনালোকে এটেণ্ডেঞ্চ দিয়ে তেতিয়া আপোনালোকৰ এদিনৰ দৰমহা কৰ্তন হ'ব। চ' ভিডিঅ'ত ইমানখিনি আছিলে। আশা কৰিছোঁ ভিডিঅ'টো যথেষ্ট উপকৃত কৰিব। ভিডিঅ'টো সকলোকে চাই থকাৰ বাবে আপোনালোকক পুনৰবাৰ ধন্যবাদ জনালোঁ।